ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত প্ৰত্যাবেশ পৰিঘটনাটো কি হেতু বুজিবলৈ চেষ্টা কৰিম ইয়াৰ আগতে স্বয়মাবেশ পোৱা গৈছিলে যে এটা কুণ্ডলিতে প্ৰবাহ পৰিৱৰ্তন হলে তাতে এটা আবিষ্ট প্ৰবাহ সৃষ্টি হয় কিন্তু ইয়াতে আমি দুটা কুণ্ডলী লৈছো এটা লৈছো আমি মুখ্য কুণ্ডলী এটা লৈছো গৌণ কুণ্ডলী মুখ্য কুণ্ডলীত এটা প্ৰবাহৰ পৰিৱৰ্তনৰ ইয়াতে যদি ভাবি লওঁ তেতিয়া হলে প্ৰবাহ পৰিৱৰ্তন হলে এই এক নম্বৰ কুণ্ডলীটোৰ বা মুখ্য কুণ্ডলীটোৰ চাৰিওফালে ফ্লাক্সৰ পৰিৱৰ্তন আনিব এই ফ্লাক্সৰ পৰিৱৰ্তন যেটো অঞ্চলত হৈ আছে তাতে যদি আমি দ্বিতীয়টো কুণ্ডলী ৰাখো তেতিয়া হলে এই কুণ্ডলীটোৱে ফ্লাক্সৰ পৰিৱৰ্তন অনুভৱ কৰিব আৰু যেটো ফ্লাক্সৰ পৰিৱৰ্তন পাইছে তেতিয়া হলে এই দ্বিতীয় কুণ্ডলীটো বা গৌণ কুণ্ডলীটোত এটা আবিষ্ট ইএমএফ সৃষ্টি হ'ব আৰু আবিষ্ট প্ৰবাহৰ সৃষ্টি হ'ব মানে দুটা কুণ্ডলীৰ বাবে এটাত প্ৰবাহৰ পৰিৱৰ্তন হৈছে দ্বিতীয়খনত আবিষ্ট বিদ্যুৎ বা আবিষ্ট প্ৰবাহ সৃষ্টি হৈছে এই পৰিঘটনাটোক আমি কি বুলি কওঁ প্ৰত্যাবেশ ই হৈছে উচ্চৰত এটা কুণ্ডলীত বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তনৰ বাবে এটা কুণ্ডলীত আবিষ্ট ইএমএফ উৎপন্ন কৰা পৰিঘটনা ধৰি লোৱা যে ইয়াতে আমি অলপমান নামবিলাক দি দিও এই যেটো মুখ্য কুণ্ডলী তাক পি বুলি কোৱা হয় পি মানে প্ৰাইমাৰী আৰু যেটো গৌণ কুণ্ডলী হেতু এস মানে সেকেন্ডাৰী বা গৌণ কুণ্ডলী এই প্ৰাইমাৰী বা পি কইলটোত যেতিয়া সুইচটো অন কৰা হ'ব তেতিয়া হলে তাৰ প্ৰবাহৰ পৰিৱৰ্তন হ'ব এই প্ৰবাহৰ পৰিৱৰ্তনটো হলে এই দ্বিতীয়খনত ফ্লাক্সৰ পৰিৱৰ্তন হ'ব এই আবিষ্ট প্ৰবাহটো ফ্লাক্সৰ পৰিৱৰ্তন হলে কি হ'ব আবিষ্ট প্ৰবাহৰ সৃষ্টি কৰিব গেলভানোমিটাৰ যদি ইয়াতে সংযোগ কৰি দিও তেতিয়া গেলভানোমিটাৰ দ্বাৰা কি কৰিব পাৰিম পৰীক্ষা কৰিব পাৰিম যে ইয়াতে আবিষ্ট প্ৰবাহ কিমান পৰিমাণে বা হৈছে নে নাই মুখ্য কুণ্ডলী পিত বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তনৰ ফলত গৌণ কুণ্ডলীত এছত হোৱা এই আবিষ্ট বিদ্যুৎ প্ৰবাহক পাৰস্পৰিকভাৱে প্ৰত্যাবেশ প্ৰবাহ বোলা হয় এছৰ সৈতে সংযোগ চুম্বকীয় প্ৰবাহ পিত বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক তাৰ মানে প্ৰথমখনৰ যিমান প্ৰবাহ চালিত হৈ যাব দ্বিতীয় কুণ্ডলীটো বা গৌণ কুণ্ডলীটোৰ সিমানে ফ্লাক্সৰ প্ৰভাৱ পাব তাৰ মানে ইয়া প্ৰথমখনত প্ৰবাহ বাঢ়িলে আই বাঢ়িলে সেকেন্ডখনত ফাই বাঢ়িব তাৰ মানে ফাই সমানুপাতিক আই বা ফাই ইকুৱেল টু এম আই এম টো হৈছে প্ৰত্যাবেশ গুণাঙ্ক এটো এজুৰ কুণ্ডলীৰ কথা কোৱা হৈছে ইয়াৰ আগৰটো যেটো এল লৈছিলো স্বয়মাবেশত তাত এটাহে কুণ্ডলীৰ কথা কোৱা হৈছে এটা এজুৰ কুণ্ডলীৰ কথা কোৱা হৈছে যেতিয়া দুটা কুণ্ডলী আহিব যেতিয়া প্ৰত্যাবেশ আহিব তেতিয়া আমি এম ব্যৱহাৰ কৰিম বা প্ৰত্যাবেশ গুণাঙ্ক ব্যৱহাৰ কৰিম এমৰো এসআই একক হেনৰি হ'ব যেনেকৈ এলৰ আছিলে